সন্ধিয়া সময়ত আপোনাৰ গড়কাপ্তানি শিলঘাট জখমধাৰ সংযোগী পথৰ নিচেই কাষতে এটা ঢেকীয়াপতীয়া বাঘ ওলাল। তাকে আমি 4-5 জনে প্ৰত্যক্ষ কৰিলোঁ। আৰু এই বাঘটোৱে আপোনাৰ এই 2-4 দিনৰ আগত কেইবাটাও গৰু মাৰিছে। আৰু এতিয়া মোৰো এজনী গৰু মাৰিলে দেওবাৰৰ দিনা আবেলি। আৰু আপোনাৰ এতিয়া যিটো হৈছে আপোনাৰ ৰাতি মানুহ থাকিবলৈও ভয়। আৰু আপোনাৰ গোহালি ঘৰত মানে গৰু মাৰে বুলিও আমাৰ এতিয়া সন্দেহ। আৰু চৰকাৰক এইটোকে আহ্বান কৰোঁ, ইয়াতো ফৰেষ্টৰ আৰু দি আমাক অকণ উপকৃত কৰক। আৰু ফটকা আমাকো দিলে আমিও 2-এটা ফুটাব পাৰিম। আমাৰ হাতৰ ধৰক পইচা পাতি নাই, তেনেকৈ চৰকাৰৰ ফালৰ পৰা যদি সুবিধা দিয়ে সুবিধা, আমিও ল'ৰাখিনি আগবাঢ়ি যাব পাৰিম। সন্ধিয়া ওলাই আহিলোঁ, আহি পেলাই মই ৰাস্তালৈ এইফালে গ'লোঁ। গৈ পেলাই বাঘটো মানে ঘপককৈ মই দেখিলোঁ, মানে গৰু বুলি ভাবিলোঁ। ভালকৈ চালোঁ, মানে নহয় গৰু নহয় বাঘহে। ইয়াক মাতিলোঁ, মাতি পেলাই ইয়াক গ'লোঁ, হেৰিটো লৈ টচটো লৈ আহি পেলাই চাচোন হয়নে নহয়। ইও আনিলে, আনি পেলাই চালে হয় বাঘটো এই সিফালে হাবিৰে গ'লোঁ। গৈ পেলাই চাইছোঁ, চাইজনে মানে চশমা মাৰিছে। ঘৰৰ কাষত ওলাইছেহি, আমাৰ ঘৰৰ কাষতে গড়কাপ্তানি পথৰ নিচেই কাষতে ওলাইছে। গড়কাপ্তানি ঘৰ গাঁও। আজি কিছুদিনৰ পৰা আমাৰ ইয়াত বন্যজন্তু অৰ্থাৎ বাঘ, হাতী আটাইখিনিৰেই সন্ত্ৰাস হৈ আছে। কিন্তু আমাৰ এতিয়া ডাঙৰ অসুবিধাটো হৈছে কি, যে আমি ইয়াত আমাৰ যি পোহনীয় জন্তু গৰু ছাগলী আদি আমি পুহিব নোৱাৰা হৈছোঁ। কাৰণ এটাই যে আমাৰ বিশেষকৈ এখন চয়না পথাৰ নাই, কিন্তু আমাক সুবিধা দিছে আমাৰ ওচৰৰে অঞ্জন কোম্পানী আয়ুৰ্বেদিক, তাত আমি গৰুখিনি চৰাওঁ। আজি যিটো কাণ্ড হ'ল, আজি আমি 8টামান ল'ৰা গৰু চৰাই আছোঁ। ঠিক 3:10 বজাত মানে 2 নলমান আঁতৰত আমি বহি আছোঁ, তেতেলীৰ তলত, তাতে ফল মূলৰ গছ আছে। তাৰ সিফালে আমাৰ গৰুখিনি চৰি আছে। গৰুখিনি চৰি থকাৰ অৱস্থাত ঢেকীয়াপতীয়া বাঘটো আহি একদম এনেকৈ গৰুখিনিক খেদিছে যে বাঘৰ একদম গৰুৰ মাজত আহি সোমাই গৈছে। অকণো ভয় কৰা নাই। বাঘটো একদম সাংঘাতিক কাৰ্যেশ্বৰ বাঘ কিন্তু। আৰু তাৰ যি মোচন, আমাৰ ইয়াৰে চম্পক হাজৰিকা, অমূল্য বৰা, তাৰপিছতে আমাৰ জান বুলি আৰু আমাৰ এজন ভাইটি বুলি আছে। উপায় নাপায় আমি মাটিত মাৰিছোঁ, গছত মাৰিছোঁ, না সি মানে একদম যোৱা নাই। তাৰপিছতে আমাৰ এইখিনি আমাৰ ভাগিন এজন জান বুলি, তেখেতক কোনো তই যাচোন, তোৰ যদি ঘৰত এই আমাৰ ফটকা আছে লৈ আহ, নহ'লে বাঘটো আমাক এতিয়া গৰু নিবলৈ নিদিব, দিগদাৰ কৰি দিব। আমাৰ গৰুখিনি ইফালেও নাযায়, এতিয়া ইফালেও নাযায়, আনিবও নোৱাৰা হৈছে, অত্যন্ত ভয় কৰিছে। মোৰ এজনীটো বগা গৰু একদম কিনাৰেদি, বাঘটোৰ কিনাৰেদি আহি কোম্পানীৰ ৱাল একে জাপ মাৰি একে জাপে আহি পেলাই ঘৰ পালেহি, ভয়ত ক'ব নোৱাৰে তাই। তাৰপিছত আমি বহুত পৰলৈকে আমি তাত আছোঁ। গৰুখিনি প্ৰায় ভয় কৰিছে, গৰুখিনি ইফালেও নাহে, বাটলৈ সিফালেও নাহে। আমি আঁঠুতাই একদম আগুৰি বিগুৰি আহা ভাইটি চবকে মাতি কৰি গৰুখিনিক যেনিবা আমি পাৰ কৰি দিছোঁ। তাৰপিছতে এতিয়া 7টালৈ কিমান মিনিট আছিলে, 7টালৈ 20 মিনিট আছে। মই তেতিয়া ঘৰত টিভি চাই আছোঁ। মোলৈ মানে ল'ৰা এটাই ফোন কৰিলে যে বুবুল দা এনেকৈ এইখিনিতে বাঘ ওলাইছে। সি টৰ্চ মাৰি দিলেতো বাঘটো এইখনতে, এই গোলজোপাৰ পৰা অলপ সিফালে এইখন ফিল্ডখনত, যে এই বাঘটোৱে কিন্তু আমাক বহুত ক্ষতি কৰিব। তাৰ কাৰণে গাঁও সোমাইছেহি, কাৰণ গাঁও পালেহি, সোণাৰী কামাখ্যা গাঁও পালেহি। আৰু সি হয়তো আজি লঘোণে আছে বা ভোকত আছে, সি কিন্তু গোহালি ঘৰত আজি হয়তো এটেক কৰিব পাৰে। গতিকে আমাৰ ফৰেষ্টৰ ফালৰ পৰা অকণমান আহি পেলাই হেল্প কৰিলেও ভাল হ'ব। ক'ব নোৱাৰি নহয়, বাঘটো এতিয়া ক'লৈ গৈছেগৈ, ক'লৈ গৈছে ৰাতি আমি দেখাও কৰা নাই। গতিকে আমাক অলপ ফৰেষ্টৰ ফালৰ পৰা সহায় কৰি দিলেও ভাল হ'ব, ফটকা দি কৰি, অকণ উজাগৰতে আমাৰ ল'ৰাখিনিও থাকিব পাৰে। এতিয়া নহ'লে আমাৰ ইয়াত কিন্তু এতিয়া যিকেইটা আমাৰ পোহনীয়া জন্তুকেইটাৰ বাহিৰেতো অন্য ইয়াত একোৱেই কৰিব নোৱাৰোঁ এতিয়া।